নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ সিদ্ধান্ত জ্যোতিষাস্ত্ৰৰ সিদ্ধান্তৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছো হয় আজি গ্ৰহবিলাক এনেধৰণৰ বহি আছে ৰাহু বহি আছে কুম্ভ ৰাশিত শনি মীন ৰাশিত বহি আছে আজিৰ দিনটোত শুক্ৰ নিজ ঘৰত তাৰমানে বৃষ ৰাশিত বহি আছে ৰবি আৰু বৃহস্পতি মিথুন ৰাশিত আজি বুধ আৰু লগ্ন কৰ্কট ৰাশিত বহি আছে সিংহ ৰাশিত মংগল চন্দ্ৰ আৰু কেতু বহি আছে আজি তিথি শুক্লা ষষ্ঠী পাছত শুক্লা সপ্তমী বেতিপাত যোগ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ পূৰ্ব ফাল্গুনী নক্ষত্ৰ নৰগণ যাত্ৰা নাই আজিৰ দিনটোত মীন লগ্নত কিছু শুভফলো দেখুৱাই আছে আৰু বৃষ লগ্নত বিয়া বাৰুৰ যোগ আছে দিনটোত নিম তিতা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ এখন হ'ল শ্বৰ্টছ এণ্ড শ্বৰ্টছ মেষ ৰাশিসকলৰ বাবে এৰিছ আজি সামাজিক সংযোগত কিছু উন্নতি শৰীৰ সম্পৰ্কে সাৱধান হওক কাৰণ শাৰীৰিক ক্ষেত্ৰত অশুভ ফল চিন্তা থাকিব বিদ্যাত মধ্যম ফল পাব ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ আজিৰ দিনটোত হেল্থ প্ৰব্লেমৰ বাবে তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক ভাল হ'ব আজি দুৰ্গা দেৱীৰ আৰাধনা কৰক ভাল ফল পাব লাকি কালাৰ হ'ব ব্লু আনলাকি কালাৰ হ'ব পিংক এতিয়া হওক বৃষ ৰাশিলৈ তৰাজ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত বিশেষ প্ৰব্লেম দেখা নাই জটিলতা নাই ব্যৱসায় বাণিজ্যত ব্যস্ততা থাকিব দিনটোত আৰ্থিকৰ বিশেষ সমস্যা নহ'লেও খৰচা পাতি বেছি হ'ব আপুনি খৰচা পাতি ৰোধ কৰিব নোৱাৰিব আজি প্ৰেমত শুভ ফল হোৱাইট কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া হওক মিথুন ৰাশিলৈ ওৱান্স এণ্ড ওৱান্স জেমিনি প্ৰিয় বন্ধু বান্ধৱৰ লগত সাক্ষাৎ লাভ আৰু সুখ লাভ বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজি শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কৰ্কট ৰাশিসকলৰ কেঞ্চাৰ পাৰিবাৰিক দিশত কিছু সমস্যা থাকিব চিন্তা থাকিব ব্যৱসায় বাণিজ্যত সমস্যা আহিব পাৰে সাৱধান হওক আৰ্থিক দিশত খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গণেশদেৱৰ মন্দিৰ দৰ্শন কৰক ভাল হ'ব ব্লেক কালাৰ লাকি ব্লু কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখন প্ৰেৰণ কৰিছে মৰিগাঁৱৰ পৰা আৰু তেওঁ জানিব বিচাৰিছে ৰত্নৰ অবিহনে গ্ৰহ দুখ নাশ আৰু সমৃদ্ধি প্ৰাপ্তিৰ বাবে কেনেধৰণৰ প্ৰতিকাৰ ল'ব লাগে হয় আপুনি ভাল কুৱেশ্যন সুধিছে কেৱল ৰত্ন পিন্ধিলে যে কামত আহে সেয়া নহয় ৰত্নৰ অবিহনেও আপুনি কিছুমান কাম কাজ কৰি গ্ৰহ দুখ খণ্ডন কৰিব পাৰে যেনে ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত ক'লা তিল ঘৰৰ ওপৰত যদি ছটিয়াই দিয়ে তেতিয়া নৱগ্ৰহৰ দুখ খণ্ডন হয় সুখ সমৃদ্ধি বৃদ্ধি পায় অমাৱস্যাৰ দিনা গোটেই ঘৰখন যদি পৰিষ্কাৰ কৰি বামুণক দান ধ্যান কৰে তেতিয়াও গ্ৰহ দুখ নাশ হয় ঠিক তেনেকুৱা নিজৰ গুৰুদেৱক পিতৃ মাতৃক সেৱা কৰিলে শ্ৰদ্ধা কৰিলে নৱগ্ৰহৰ দুখ খণ্ডন হয় অন্ন খোৱাৰ আগত তাৰমানে আপুনি যি খায় ভাত বা যি খায় খোৱাৰ আগত অলপমান অন্নপূৰ্ণাক যদি দান কৰে তেতিয়াও কিন্তু গ্ৰহগতিৰ অশুভ ফল নাশ হয় ইয়াৰ বাহিৰেও বিভিন্ন পূজা পাতল বিভিন্ন ধৰণৰ তন্ত্ৰ মন্ত্ৰৰে আপুনি গ্ৰহগতিৰ পূজা পাতল মানে অশুভ প্ৰভাৱ নাশ কৰিব পাৰে এতিয়া ওৱান্স এণ্ড পেণ্টাকলছ সিংহ ৰাশি লিঅ' আজি বিভিন্ন দিশত লোকচান নিবনুৱাসকলৰ আশাপূৰ্ণ সংযোগ হ'ব পাৰে শাৰীৰিক কষ্ট আছে পত্নী আৰু ভনীৰ পৰা সহায় সহানুভূতি লাভ আজি প্ৰেমত সন্দেহ থাকি যাব অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া আহক ওৱান্স এণ্ড শ্বৰ্টছ কন্যা ৰাশি কৰ্মস্থলত আপোনাৰ যোগ্যতা প্ৰমাণ দিব পাৰিব চেষ্টা কৰিলে শুভ ফল পাব সংস্থাপনৰ বাবে ভাল ঘৰুৱাত বিশেষ সমস্যা নাই মেৰুণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহক তুলা ৰাশিলৈ লিব্ৰা শ্বৰ্টছ এণ্ড দ্য ষ্টাৰ এই দুখন কাৰ্ড মতে আজি মানসিক উদ্বেগ অশান্তি আদিত ভুগিব পাৰে ভাই ভনীৰ বাবে দুশ্চিন্তা আঁতৰিব কৰ্মস্থানত কিছু সমস্যা থাকিব পাৰে ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰে আজিৰ দিনটো পানীত
অকণমান গুড় মিক্স কৰাকৈ বৰগছৰ গুৰিত ঢালিব, ওচৰত ধূপচাকি দেখুৱাওক, ভাল ফল দিব। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ'। চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ, এই দুখন কাৰ্ড মতে আজি সন্তানৰ বাবে দায়িত্ব বৃদ্ধি পাব, পঢ়া শুনাত অধিক মনোযোগৰ প্ৰয়োজন, দাম্পত্য জীৱনত মতবিৰোধ, অশান্তি। আজি বিয়া বাৰুৰ যোগাযোগত কিন্তু বাধা আছে। গতিকে আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে শংখৰ আঙুঠি পিন্ধক, ভাল হ'ব। চিলভাৰ কালাৰ, হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখফালৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় আপুনি আগবঢ়ায়, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয়টো হ'ল ড্ৰয়িং ৰুম। উত্তৰ দিশত ড্ৰয়িং ৰুমৰ বাবে শ্ৰেষ্ঠ স্থান। এই কোঠাৰ মজিয়াত উত্তৰ বা পূব দিশটো সামান্য এঢলীয়া কৰি নিৰ্মাণ কৰিলে বাস্তু লাভ পোৱা যায়। কোঠাটোৰ ফাৰ্নিচাৰ দক্ষিণ অথবা পশ্চিম দিশৰ ফালে হ'লে ভাল। দক্ষিণ পূব দিশটো অগ্নি দেৱতাৰ স্থান, গতিকে এই দিশত টিভি, ছুইচ বৰ্ড আদি ৰাখিব পাৰে। ড্ৰয়িং ৰুমত চকী, ঘৰৰ মুৰব্বীয়ে পূব বা উত্তৰ দিশত বহিলে ভাল, সুখ আহে। ব্যৱসায় বাণিজ্যৰ আলোচনা কৰিলেও সুফল পায়। আলহীৰ চোফাসমূহ অৱস্থাত এনে হ'ব লাগে যাতে চোফাত বহি থকা অৱস্থাত আলহীয়ে উত্তৰ বা পূবলৈ মুখ কৰি থাকে। গণেশৰ ফটোৰ বাহিৰা বেলেগ দেৱ দেৱীৰ ফটো ড্ৰয়িং ৰুমত নলগাব। AC পশ্চিম দিশত ৰাখিলে সুফল পাব। এই ৰুমৰ বেৰ আৰু টাইলছৰ ৰং বগা, হালধীয়া, নীলা নতুবা গ্ৰীণ কালাৰ হ'লে ভাল। ড্ৰয়িং ৰুমত কেতিয়াও ব্লেক আৰু ৰেড কালাৰ ইউজ নকৰিব, তেতিয়া ড্ৰয়িং ৰুমৰ পৰা আপুনি বাস্তুশাস্ত্ৰ মতে সুফল পাব, সফলতা লাভ কৰিব পাৰিব। হয় দাদা, দৰ্শকসকলেও নিশ্চয় আপোনাৰ এই বিধানৰ জৰিয়তে উপকৃত হৈছে। আমি পৰৱৰ্তী 4 তাৰিখফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড ওৱান্স, এই দুখন কাৰ্ড হ'ল ধনুৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, বিদ্যাত মধ্যম ফল, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। আজিৰ দিনটোত পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, চ'ৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মস্থানত নিজৰ মতবাদৰ ওপৰত প্ৰাধান্য দিয়ক, আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰাই ভাল। মামলা মকদ্দমাত জড়িত হৈ পৰিব পাৰে, প্ৰেমত সাৱধান হওক। আজি ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে শিল্পকলা, চিত্ৰকলা আদিত দক্ষতা দেখাব পাৰিব। ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ, নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ, বিদ্যাত শুভ ফল। আজিৰ দিনটোত ক্ৰীম বৰণটো শুভ, ব্লু কালাৰটো অশুভ। এতিয়া চ'ৰ্টছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি কিছুমান নিশ্চিত ফলৰ আশাত আৰু আঁচনিত শুভ ফল, খ্যাতি লাভ তথা ভাল দিশে দেখুৱাই আছে। পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব। প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত তেনে প্ৰতিকাৰৰ দৰকাৰ নাই, কেৱল পাৰ্পল কালাৰ লাকি কালাৰ হিচাপে ইউজ কৰিব পাৰে, হোৱাইট কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি মোক ফেচবুক পেজত চাৰ্চ কৰে, হিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে এডভান্স এপইণ্টমেণ্ট লোৱাকৈ আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ হিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল hiroyangastrologer@hiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।